নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ মোৰ শৈশৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰেশ্বৰ গগৈ ছাৰ তেখেতৰ ওচৰত উপস্থিত আছোঁ। মই আজি আহিলোঁ ছাৰৰ খবৰ খাতি ল'বলৈ। আহকচোন ছাৰৰ লগত কথা পাতি। ছাৰ আপোনাৰ ভালনে? মই বহুত দিনৰ মূৰত আপোনাৰ ওচৰলৈ আহিলোঁ। ছাৰ, মই আপোনাক প্ৰথমতে সুধিব বিচাৰিছোঁ, আপুনি আপোনাৰ প্ৰথমতে আপুনি আমাৰ প্ৰাথমিক বিদ্যালয়খন স্থাপন কৰিছিলে বুলি শুনিছিলোঁ, আৰু আপোনাৰ লগত আৰু এজন ব্যক্তি আছিলে বুলি মই শুনিছোঁ। আপুনি সেই স্কুলখন আৰম্ভৰ পৰা, বিদ্যালয়খন আৰম্ভৰ পৰা কেনেকৈ কি আছিলে অলপ বহলাই কওকচোন। ধন্যবাদ। এই আমাৰ বৰপথাৰ ২ নম্বৰ বৰপথাৰ গাঁৱত প্ৰাথমিক স্কুল নাছিলে। এতিয়া আমাৰ কৰাইদেউ সম্বন্ধীয় হয়, আমাৰ গাঁৱৰে মোতকৈ ডাঙৰ হৈছে তেখেত শিৱ গগৈ। শিৱ গগৈৰ লগত আমি দুয়ো কথা পাতি 1968 চনত 1968 চনত আমি দুয়ে কথা পাতিবলৈ নহয় বোলে গাঁৱত এখন স্কুল লাগে, আমি স্থাপন কৰোঁ দিয়ক বুলি কথা পাতিলোঁ। কথা পাতি সেই কথা পাতিলোঁ তাৰ গাঁৱৰ ৰাইজক অৱগত কৰিলোঁ, ৰাজহুৱা মিটিংখন পাতিলোঁ। পাতি তেতিয়াই আমি 1968 চনৰ 5 মে' তাৰিখে আমি স্কুলখন আৰম্ভ কৰিলোঁ। 5 মে' তাৰিখে 68 চনৰ 5 মে' তাৰিখে স্কুলখন আৰম্ভ কৰিলোঁ। শিৱ কাৰ্য মই দুয়ো একেলগে এই স্কুলখন কৰিলোঁ, স্থাপন কৰিলোঁ। তেতিয়া ল'ৰা ছোৱালী বৰ বেছি নাছিলে, তথাপি আমি স্কুল কৰি তাৰপিছত মই যেতিয়া 1969 চনত মেট্ৰিক পাছ কৰিলোঁ, তেতিয়া মই কলেজলৈ গুচি গ'লোঁ। ডিব্ৰুগড় কানুই কলেজত মই পঢ়িবলৈ গুচি গ'লোঁ। তেতিয়া শিৱকাৰ্য অকলে এই স্কুলখন চলালে। ছাৰক মাজতে এইখিনিতে সুধোঁ, আপুনি পঢ়ি থকাৰ অৱস্থাতে, হাইস্কুল পঢ়ি থকা অৱস্থাতে আপুনি স্কুলখন খুলিছিলে? খুলিছিলোঁ। তাৰমানে যেতিয়া মেট্ৰিক পৰীক্ষা যেতিয়া দি উঠিলোঁ, মেট্ৰিক পৰীক্ষা দি উঠি সেই 2-3 মাহ, 2-3 মাহ আমাৰ আগৰ পৰীক্ষা জুন জুলাইতহে ৰিজাল্ট দিয়ে। সেই এপ্ৰিলৰ পৰা জুন জুলাইৰ ভিতৰত আমি এইখিনি কাম কৰিছিলোঁ। তাৰপিছত মই যেতিয়া মেট্ৰিক পাছ কৰি গুচি গ'লোঁ, তেতিয়া শিৱকাৰ্য অকলে স্কুলখন চলাই থাকিলে তেখেতে। চলাই তাৰপিছতে মই পুনৰ আহিলোঁ। এই আকৌ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মই আকৌ গুচি আহিলোঁ। তেতিয়া আমাৰ PU আছিলে কমাৰ্চ। তেতিয়া মই কমাৰ্চ কলেজত পঢ়িছিলোঁ, প্ৰি ইউনিভাৰ্চিটি বুলি কয়। ইউনিভাৰ্চিটিত মই বৰ ছাকচেছ হ'ব নোৱাৰিলোঁ, তথাপি আকৌ আহি মই স্কুলখনত কাৰ্যত ধৰিলোঁ। এতিয়া মাজতে আকৌ অকণমান সেই মাজৰ ডোখৰতে এই এবছৰ কাল বৰ দুৰ্যোগ এটা সময় গ'ল। সেই দুৰ্যোগটো তেতিয়া শিৱকাৰ্য ইতিমধ্যে কেইবাটা এঘৰ জেগাত ঢুকালে, মৃত্যুমুখত পৰিলে। তাৰপিছতে এই অম্বিকা ফুকন, আমাৰ গাঁৱৰে অম্বিকা ফুকন আন্তঃ মেট্ৰিক লোৱা অম্বিকা ফুকন স্কুলখন ধৰিলে। অম্বিকা ফুকন এবছৰ স্কুলখন ধৰাৰ পিছত মই আকৌ পালোঁহি। তেতিয়া মোৰ নামতে স্কুলখন হেৰি হ'ল, গ্ৰাণ্ট হ'ল। ছাৰ, এইখিনিতে সুধোঁ আপোনাক, স্কুলখন গ্ৰাণ্ট হ'ল বুলি ক'লে খুব কম সময়ৰ ভিতৰতেই গ্ৰাণ্ট হ'ল নেকি বাৰু? আমি 1968 চনত খোলা যে, 69 নহয়, ঘপকৈ নহয়, 72 চনতহে 71 চনত 1971 চনত যিখন গ্ৰাণ্ট হয়, 3 বছৰ 3 বছৰতে খুব কম সময় বুলি ক'ব লাগিব। কম বেছি সময় নহয়। 71 চনৰ 1 জানুৱাৰীৰ পৰা স্কুলখন আমাৰ বৰ্ডৰ অন্তৰ্ভুক্ত কৰিলে। তেতিয়াৰ পৰা মোক স্কুলখনৰ প্ৰধান শিক্ষক হিচাপে নিৰ্বাচন কৰিলে। আৰু তেতিয়াৰ পৰাই মই আছোঁ। এই শেষত 2012 চনত মই ইমান দিন কৰাৰ পিছত 2012 চনত স্কুলখন মোৰ ৰিটায়াৰ হ'ল। মই তাৰমানে 1971 চনৰ পৰা 12 চনলৈকে মই স্কুলখন কণ্টিনিউ চলাই একেটা হেৰিতে চলাই থাকিলোঁ। তেনেকৈ স্কুলখন আমাৰ হ'ল। আৰু প্ৰথমতে ল'ৰা ছোৱালী বহুত বেছি আছিলে। তেতিয়া মই বহুত দিন অকলে চলালোঁ। তাৰপিছত মাজে সেই এজন দুজনকৈ দুজনী হ'লোঁ। এই বুদ্ধেশ্বৰী গগৈ বুলি এগৰাকীক মোক দিলে। বুদ্ধেশ্বৰী গগৈৰ লগত মই স্কুলখন চলালোঁ। তাৰপিছত বুদ্ধেশ্বৰী গগৈ ইয়াৰ পৰা ট্ৰেন্সফাৰ গুচি গ'ল। তাৰপিছত দীপালী গগৈ আহিলে। দীপালী গগৈৰ পিছত আকৌ
সেই দুজনী হ'ল যেতিয়া আকৌ এজন দিলে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী বেছি থোৱাৰ কাৰণে তেতিয়া আমি 110লৈকে ল'ৰা ছোৱালী আছিলে। হয় হয় আমি মই পঢ়ি থাকোঁতেওতো 100মান আছিলে মই আছে হয় হয় মই তাৰপিছত আকৌ এগৰাকী দি ধনদা ফুকন নামে আকৌ তেতিয়া আমি 3জন শিক্ষকে 12 চনলৈকে এই 3জন শিক্ষকে আমি ধুনীয়াকৈ স্কুলখন চলাই গ'লোঁ। হয় হয় আৰু স্কুলখন আমাৰ বিশেষকৈ এই আমাৰ এই খেলা ধূলাত হয় আমাৰ স্কুলখন খুব আমাৰ কেন্দ্ৰটোৰ ভিতৰত খুব নামি আছিলোঁ। হয় মই খুব এক্টিভ আছে খেলা ধূলাত ল'ৰা ছোৱালীবোৰ মই ল'ৰা ছোৱালীক খেলা ধূলাত খুব পাকৈত কৰি তুলিছিলোঁ। সেইটো আমিও পাইছোঁ ছাৰ আপুনি মানে ক'ৰবাত আমাৰ যিটো দ্বিবাৰ্ষিক খেল হয় সেই খেল হওঁতে আপুনি মানে সকলো ল'ৰা ছোৱালীক আগতীয়াকৈ সাজু কৰে মানে হয় মানে যিজনক পাৰ্গত হয় যোনটো খেলত যি পাৰে তেখেতকহে আপুনি বাছি টুকিয়াই নিছিলে হয়নে নহয় হয় আপোনাৰ এইটো খালি খুব শলাগ ল'বলগীয়া কথা আপুনি বহুত ভাল কাম কৰিছিলে এইটো আৰু আপোনাৰ আমাক যিটো শিক্ষা দিছিলে শিক্ষাটো আপোনাৰ খুব ভাল আছিলে। এতিয়াতো আপোনাৰ দৰে আমি শিক্ষাগুৰু খুব কমেই দেখা পাওঁ আজিকালিতো বহুত শিক্ষকৰ বদনামী আছে কিন্তু আপোনালোকৰ মানে যিটো সুনাম আমি আজি পদে পদে দেখি আহিছোঁ আৰু হয় ছাৰ নাই মোৰ দিনত কিন্তু মই একো বেয়া কাম কৰিলোঁ মই নিজৰ ঘৰৰ স্কুল বা ঘৰ বুলিয়ে মই স্কুলখন গাই কৰিলোঁ আহি অইন কিবা বুলি ভবা নাই। মই নিজৰ সময়মতে স্কুল গৈছিলোঁ সময়মতে স্কুল ছুটি দিছিলোঁ কোনো মানুহে মোক কমপ্লেইন কৰিব কেতিয়াও নোৱাৰিছিল। কেতিয়াও মানুহে মোক বেয়া পোৱা নাছিলে মই হেৰি মেনেজিং কমিটি হওক বা ৰাইজে মোক কেতিয়াও বেয়া পোৱা নাছিলে মই জনাত কাৰণ মই তেনেকৈ বেয়া কাম কৰা নাছিলোঁ। যি স্কুলখন আমি স্কুলখন জনাৰ পৰা গ্ৰাণ্ট পাইছিলোঁ যিমানবাৰ গ্ৰাণ্ট পাইছিলোঁ মই নিজৰ পইচা লাগে অকণ খৰচ কৰিছিলোঁ তথাপি স্কুলখন ভাল হওক বুলিয়ে মই স্কুলখনত কাম কৰি আছিলোঁ। হয় হয় এইখনেই বৰপথাৰ নগাঁও প্ৰাথমিক বিদ্যালয় ভদেশ্বৰ গগৈ ছাৰে শিক্ষকতা কৰা আৰু প্ৰতিস্থাপন কৰা বিদ্যালয়খন। শিক্ষকতা কৰি থকাৰ সময়ত আপোনাৰ জীৱনত কিবা এনেকুৱা ঘটনা হৈছে নেকি যিটো ঘটনাই আপোনাক কেতিয়াবা হহুৱায় বা হয় তেনেকুৱা ঘটনা আছে মোৰ দেই সেইটো আজিও মনত পৰিছে কথাটো স্মৃতিটো মোৰ মনত আছে। কথানো কি এই এবাৰ আমিতো বোলো স্কেল ব্যৱহাৰ কৰোঁ ল'ৰা ছোৱালীক দিওঁ ঠিক তেনেকৈ এবাৰ কি হ'ল এজনী সেই প্ৰতিটো হেৰি কোবাই আহিছোঁ এজনী ছোৱালী আকৌ কি হ'ল মানে পিঠিত কোব এটা দিছোঁ স্কেলে ব্যৱহাৰ কৰোঁ দেই আৰু তাইৰ পিঠিত যে এটা ডাঙৰ বিষ হোৱা আছে তো মই দেখা নাই মই স্কেলে মাৰোঁতে বিষ হোৱাটোতে লাগিল বিষ হোৱাটো লাগি তাই একদম মানে উশাহ ল'ব পৰা নাই বিষত মই পাছত কি হ'ল চাইছোঁ তাহৰ গোটেই মানে খৰুটো ফুটি একেবাৰে মানে এই বৈ গৈছে উশাহ ল'ব পৰা নাই। তেতিয়াই মই পাছত চাইছোঁ মেলি হেৰি কৰি দিলোঁ সেইটো কথা মই আজিও মনত পৰে। মানে আপোনাৰ ছোৱালীজনী হয়তো ফুটুৱাব দিয়া নাছিলে কিজানি মানে দেখা নাই অন্য কেনেকৈ কোবাইছে সেই ছোৱালীজনী তাকো পিঠিত এক কোব দি পেলাই সেই সৰুতে লাগিব দেখা নাই সেই তেতিয়া আমাক সেই স্মৃতিটো মোৰ উশাহ ল'ব নোৱাৰিছিলে পাছৰ ল'ৰা ছোৱালীবোৰক চাই তাৰ বোলে পিঠিটো খৰুত আছে মোৰ কি জানো তাৰপিছত ভাল তথাপি ইমানখিনি হোৱাৰ পিছতো কিন্তু গাৰ্জেন তেওঁ কেতিয়াও কমপ্লেইন কৰা নাছিল। অভিভাৱকসকলে শিক্ষকক নিজৰ ল'ৰা ছোৱালী একেবাৰে মানে সঁপি দিয়া দিছিলে এৰি দিছিলে নিজৰ মানে আপোনালোকে নিজৰ হেৰিৰে মানে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা আপোনালোকে শাসন কৰি শিক্ষাদান কৰিব পাৰিছিলে। বৰ্তমানতো এইটো সম্পূৰ্ণ পৰিৱৰ্তন ওলোটাটো এটা ছবি দেখা যায় মানে যিটো লৈ আজিকালি মানে ল'ৰা ছোৱালীক মানে এনেকুৱা কোনো হেৰি মানে কৰিব নোৱাৰে মানে অলপ টানকৈও ক'ব নোৱাৰে আজিকালি এছাৰীৰ আগত বিদ্যা বুলি কয় কিন্তু এছাৰী ব্যৱহাৰ কৰিবলৈ নিদিয়ে শিক্ষকসকলক মানে এতিয়া এইটো কৰাৰ পাছত আমিতো শুনিবলৈ পাইছোঁ এতিয়া আপুনিও পাইছে বা দৰ্শকসকলেও পাইছে এইটো কথা যে শিক্ষকক মানে ছাত্ৰই প্ৰহাৰ কৰা ঘটনা মানে হত্যা কৰিবলগীয়া ঘটনা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই হয় মানে যিটো এনেকুৱা কৰিছে গাৰ্জেনে মানে অভিভাৱকে মানে বহুতে ক'ব বিচাৰে অভিভাৱকে ছাত্ৰ ছাত্ৰীসকলক মূৰত তুলি লোৱাৰ বাবে এনেকুৱা ব্যৱস্থা হৈছে বুলি এটা পৰিৱেশ হৈছে বুলি ক'ব বিচাৰে আপুনিনো কি ক'ব বিচাৰিব? নহয় এইটো হয় প্ৰথমতে আমাৰ সেইটো গাৰ্জেনে আমাৰ সম্পূৰ্ণ এৰি দিছিলে তোমাকে দিলে ল'ৰা ছোৱালী ভাল কৰা ভাল হেৰি কৰা আৰু সেইমতে ল'ৰা ছোৱালী মোৰ
যদিও B-TIP নাছিলে কি মোৰ আমাৰ ল'ৰা ছোৱালী গৈ পেলাই বাহিৰৰ স্কুলত নাম কৰিছিলে হয়, এখন হয়। বৰপথাৰ স্কুলৰ ল'ৰা বুলি মানে খুব ভাল পাইছিলে হয়, হয়, আমাৰ স্কুলখনৰ নাম এটা বৰপথাৰ নগাঁও প্ৰাথমিক বিদ্যালয় সেই হয়। বৰপথাৰ নগাঁৱৰ পৰা আহিছে বোলে ল'ৰা সেই স্কুলৰ ওপৰৰ স্কুলৰ MP স্কুলৰ পৰা আহি পেলাই ভাল পাইছিলে হয়, আমাৰ হয়, স্কুলত ভাল পাকৈত আছিলে হয়, হয়, এই আৰু কি কৈছিল এতিয়া তাৰ পিছৰ পৰা যেনিবা আকৌ সেই মোৰ দিনত মই নাপালোঁ কিন্তু মোৰ দিনত গাৰ্জেনে কমপ্লেইন কৰা মই একো নাপালোঁ হয়, 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 মই সেইকাৰণে মই বাৰু গাৰ্জেন খুব ভালেই পাইছিলে আৰু হয়। শেষত ঠিক তেনেকৈ 1952 চনত যেতিয়া হয়। মোক ৰাইজে মোৰ চাকৰি ৰিটায়াৰ পাছত মোক যিটো ৰাইজে ইমান ধুনীয়াকৈ সন্মান প্ৰদৰ্শন হেৰি কৰি মোক প্ৰদান কৰিলে। হয়, ক'ৰ পৰা আমি তেনেকুৱা দেখা ইমান ধুনীয়াকৈ সন্মানে হয়, ইমান ধুনীয়াকৈ বিদায় দিয়ে ঘৰৰ পৰা লৈ গ'লি ঘৰত থৈ গ'লি হয়, আৰু কিমান জাক জমকতা যে মোক বিদায় জনালে মোৰ আজিও সেইটো মনত স্মৃতিত আছে সঁচা কথা ক'বলৈ গ'লে আমাৰ এইফালে এতিয়াও নহয় আমাৰ এইটো অঞ্চলত শিক্ষাগুৰুক এতিয়াও সন্মান কৰা হয় মানে আমাৰ এইটো হেৰিয়ত হোৱা নাই কিন্তু আমি বাতৰি বা সেইবোৰতে পাইছোঁ আৰু আজিকালি মানে এইবোৰ চেনেলবোৰতে পাইছোঁ কিন্তু আমাৰ এইটো অঞ্চলত সেনেকুৱা ঘটনা হোৱা নাই এতিয়ালৈকে কিন্তু সেনেকুৱা ঘটনা হৈছে বহুতত কিন্তু আমাৰ ইয়াত হোৱা নাই ছাৰ আপোনাক শেষত আৰু এষাৰ কথা সুধিব বিচাৰিছোঁ বেছি দেৰি আপোনাকো আমনি কৰিব বিচৰা নাই আপুনি শেষত ক'ব লাগে মানে মোৰ বন্ধু বান্ধৱীসকলেও জানিব বিচাৰিব যে আপোনাৰ পৰিয়ালত কোন কোন আছে আৰু আপুনি শিক্ষকতাৰ অৱসৰৰ পিছত কেনেকৈ সময় পাৰ কৰিছে আচ্ছা অৱসৰৰ পাছত আমাৰ এতিয়া 60 বছৰ পাছত আমি আচলতে ধৰ্মই কৰিব লাগে হয় আমি এতিয়া মই তেতিয়া ধৰ্মলৈ গ'লোঁ হয় গৈ মই গাঁওখনত এই পাঠেকি হেৰিটো মোক দায়িত্বটো দিলে হয় হয় পাঠেকি দায়িত্বটো মতে গাঁৱৰ সকাম নিকাম খাই মই সেই পাঠেকি দায়িত্ব লৈ মই গাঁৱৰ বহুতখিনি সকাম নিকামবোৰ দায়িত্ব পালন কৰিলোঁ তাৰপিছত এতিয়া আকৌ মই এতিয়াটো ভক্তি মাৰ্গ মই এতিয়া আকৌ মই এই ভক্তি মাৰ্গৰ পৰা মই ওলাই আহিলোঁ এতিয়া মই জ্ঞান মাৰ্গত এতিয়া মই ইয়াত এখন বিদ্যালয় প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰ বিশ্ববিদ্যালয় বুলি এখন জ্ঞান মাৰ্গৰ বিদ্যালয় সেই জ্ঞান মাৰ্গত মই এতিয়া চলি আছোঁ মই এতিয়া ভক্তি মাৰ্গৰ পৰা ওলাই গৈ জ্ঞান মাৰ্গত মই চলি আছোঁ এতিয়া জ্ঞান মাৰ্গত ভক্তিৰ ফলটো হৈছে জ্ঞান ভক্তি মোৰ সম্পূৰ্ণ হোৱাৰ পাছত মই জ্ঞান পালোঁ জ্ঞান মাৰ্গত মই এতিয়া ঈশ্বৰক এই জ্ঞান মাৰ্গত আমি ঈশ্বৰক পালোঁ ঈশ্বৰ পালোঁ যিহেতু আমি এতিয়া কৃষ্ণকে ভগৱান মানি আছোঁ কিন্তু কৃষ্ণটো ধৰক মানে এজন শ্ৰেষ্ঠ দেৱতা হয় কিন্তু আমি এই যে এই সত্যম শিৱম সুন্দৰম এই সত্যম শিৱম সুন্দৰম এই সত্য শিৱক আমি এতিয়া পালোঁ সত্য শিৱক পোৱাৰ কাৰণে আমি সেই শিৱৰ হেৰিত আমি চলি আছোঁ এতিয়া এতিয়া সত্যম শিৱম চিদম সেই সত্য শিৱই যে পৰমধামত থাকে পৰমধামৰ পৰা এতিয়া সত্যটো স্থাপন কৰিবৰ কাৰণে ভাৰতবৰ্ষত অৱতৰণ হৈছে এই কথাকে আমি স্পষ্টকৈ মই ক'ব পাৰোঁ মোৰ পৰিয়াল বুলি ক'লে ল'ৰা এটা ছোৱালী দুজনী ল'ৰা ছোৱালীকেইটাক মই বৰ বেছি পঢ়াব নোৱাৰিলোঁ তথাপি গ্ৰেজুৱেশ্যন হ'ল ছোৱালী এজনী MA পাছ কৰিলে সৰুজনী আৰু বাকী দুটা ল'ৰা আৰু বাকী দুটাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সিহঁতক মই চাকৰি দিব নোৱাৰিলোঁ যদি সৰু ছোৱালীজনী বৰ্তমান LP স্কুলতে স্কুল কৰি আছে জালুনি LP স্কুলত তেওঁ কাম কৰি আছে আৰু এতিয়া মোৰ ল'ৰা ছোৱালী তিনিওটাই সমান বয়সৰে বিয়া হ'ল ল'ৰাটোৰ ছোৱালীজনী ল'ৰা এটা নাতি আছে ঠিক তেনেকৈ ডাঙৰ ছোৱালীজনী নাতিনী দুজনী আৰু সৰু ছোৱালীজনী নাতি এটা আছে সেইটো মোৰ পৰিয়াল এতিয়া মই মোৰ আকৌ পৰিবাৰ যোৱা এবছৰ আগতে ঢুকালে এতিয়া মই ভালেই আছোঁ ভালে চলি আছোঁ মই এতিয়া মোৰ টেনশ্যন বা হেৰি অসুবিধা মোৰ একো নাই ঠিক আছে ছাৰ ধন্যবাদ জনাইছোঁ আপোনালৈ সুস্বাস্থ্য কামনা কৰিছোঁ